যোৰহাটত প্ৰমোদল পৰ্যায়ত তিনিদিনীয়াকৈ প্ৰাক শৈশৱকালীন যতন আৰু শিক্ষাৰ আৱাসিক প্ৰশিক্ষণ। যোৰহাটৰ হোটেল প্ৰিজমত প্ৰমোদল পৰ্যায়ত যোৰহাট আৰু মাজুলী জিলাৰ সম ব্যক্তিৰ উপস্থিতিত তিনিদিনীয়াকৈ প্ৰাক শৈশৱকালীন যতন আৰু শিক্ষাৰ আৱাসিক প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয়। ছাত্ৰ ছাত্ৰীসকলৰ শৈশৱকালীন শিক্ষা এটা অতি গুৰুত্বপূৰ্ণ বিষয়। সৰু সৰু ল'ৰা ছোৱালীক আমি সাধাৰণ শিক্ষা দিয়াটো খুব জৰুৰী আৰু ইয়াৰ ওপৰত বেছিকৈ প্ৰশিক্ষণ দিয়া দেখা পোৱা নাযায়। সেয়ে যতন আৰু শিক্ষাৰ আৱাসিক প্ৰশিক্ষণ প্ৰদান কৰিছে। এই প্ৰশিক্ষণত যোৰহাট আৰু মাজুলীৰ প্ৰায় ৭০ গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। ইয়াৰে বেছি সংখ্যক গৱেষণাৰ আছে। আনহাতে এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে জিলা অতিৰিক্ত আয়ুক্ত মগেন নৰহে। লগতে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সমীক্ষা ৰাণী বৰা। ব্যুৰো ৰিপৰ্ট, নিউজ আপডেট। আপোনালোকে নিশ্চয় জানে যে আৰ্লি চাইল্ডহুড যিটো এডুকেশ্যন খুব এটা ইম্পৰ্টেণ্ট এছপেক্ট, মানে গভৰ্ণমেণ্ট বেচিকেলি আমাৰ স্কুলছবিলাকৰ কাৰণে আৰ্লি চাইল্ডহুড এডুকেশ্যনটো আমি বাচ্চাবিলাকক ফৰ্মেল এডুকেশ্যন দিয়াত খুব গুৰুত্ব দিব লাগে। সেইবাবে যিটো SSR পৰা আমাক ইনষ্ট্ৰাকশ্যন দি এটা ট্ৰেইনিং ছেটেল কৰি এতিয়া ৰেচিডেঞ্চিয়েল ট্ৰেইনিং কৰিব দিছে। আপোনালোকে গম পায় যে আৰ্লি চাইল্ডহুড যিটো এডুকেশ্যন ফৰ্মেল এডুকেশ্যন ষ্টাৰ্টিং কৰাৰ যিটো মানে টিচাৰ্ছসকলক মানে লাৰ্ণিংটো কেনেকৈ আমি আৰ্লি চাইল্ডহুডৰ সময়ত বাচ্চাবিলাকক কেনেকৈ মানে পঢ়াব, জাষ্ট তেখেতসকলক আমি স্কিল ইম্প্ৰুভমেণ্ট কৰিবৰ কাৰণে বিকজ আৰ্লি চাইল্ডহুড ইমান ইজি নহয়। সৰু বাচ্চাবিলাকক পঢ়োৱা ইমান ইজি নহয় যদি টিচাৰবোৰ এডিকুৱেট ট্ৰেইনিং নাথাকে। টিচাৰ্ছবিলাকৰ যদি ভাল ট্ৰেইনিং যদি নাথাকে, তেখেতসকলক যদি আমি আপডেট নকৰোঁ, তেতিয়াহ'লে এই সৰু বাচ্চাবিলাকক KG1, KG2, ক্লাছ 1, ক্লাছ 1, 2 তো সেইবোৰ খুব এটা অসুবিধাৰ সন্মুখীন হয়। এতিয়া আমি ৰিচৰ্চ পাৰ্চনছবিলাকৰ ট্ৰেইনিং হৈছে মাজুলী আৰু যোৰহাট জিলাৰ। তো তেখেতসকলে নিজৰ নিজৰ ডিষ্ট্ৰিক্টত আৰ্লি চাইল্ডহুডৰ ওপৰত টিচাৰ্ছবিলাকক মানে ব্লক হিচাপে ট্ৰেইনিং ইম্পাৰ্ট কৰিব আৰু সেইবাবে আমি কি ৰিচৰ্চ পাৰ্চনছবিলাকৰ আজি আমি ট্ৰেইনিং ইয়াতে আয়োজন কৰিছোঁ হোটেল প্ৰিজমত মাজুলী আৰু যোৰহাট জিলাৰ কাৰণে। ইয়াতে অংশগ্ৰহণ কৰা এবভ 100 হ'ব আমাৰ পাৰ্টিচিপেণ্টছ, মানে তেখেতসকল ৰিচৰ্চ পাৰ্চন বেচিকেলি। এই ট্ৰেইনিংটো খুব ইম্পৰ্টেণ্ট আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ কাৰণে, বিকজ আমি সদায় হায়াৰ এডুকেশ্যন বা যিখিনি ওপৰৰ এডুকেশ্যন সেইটোৰ বিষয়ে আমাৰ বেছি ডিছকাশ্যন হয়, কিন্তু আৰ্লি চাইল্ডহুডৰ যিটো এডুকেশ্যন ইয়াৰ বিষয়ে আমাৰ খুব কমকৈ ডিছকাশ্যন হয় বা খুব কমকৈ ট্ৰেইনিং হয়। তো আমাৰ কাৰণে কিন্তু সমাজৰ কাৰণে যিটো সৰ্বশিক্ষাই যিটো বা অসম চৰকাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে যিটো ইনিচিয়েটিভ লৈছে আৰ্লি এডুকেশ্যন, খুব ধুনীয়া সুন্দৰ একদম আৰ্লি এডুকেশ্যন চাইল্ডসকলক ইম্পাৰ্ট কৰিব লাগে চ' ডেট তেখেতসকলে সৰুতে বেছিক যিটো ৰিডিং স্কিলছ, ৰাইটিং স্কিলছ প্লাছ নিউমাৰেচি তেখেতসকলে বুজি পেলাই যাতে যিখিনি বেছিক্স সেইখিনি কৰিব পাৰে। তো সেইখিনি ক্লিয়াৰ হৈ গ'লে আমাৰ মিডিল ষ্টেজ আৰু হায়াৰ ষ্টেজত খুব ইজি হৈ যায়। আমাৰ মানে কি হয় এডুকেশ্যন ছিষ্টেমত আৰ্লি ষ্টেজৰ লাৰ্ণিংটো অলপ ডিফেক্ট হ'লে পিছলৈ মানে ড্ৰপ আউট ৰেটছটো বহুত বেছি হৈ যায়। তো আমাৰ মেইন ইণ্টেনশ্যনটোৱে হৈছে এডুকেশ্যনটো পূৰা চিনক্ৰনাইজ কৰা, আৰ্লি মিডিল এণ্ড হায়াৰ এডুকেশ্যন। কোনো যাতে ছাত্ৰ ছাত্ৰীৰ ড্ৰপ আউট হ'ব নালাগে, টোটেল ফুল এডুকেশ্যন গ্ৰহণ কৰিব লাগে। তেতিয়াহ'লে আমাৰ সমাজখন উন্নত হ'ব, দেশখন উন্নত হ'ব। অ'কে।